হেল্ল' হেল্ল' গুড ইভিনিং এভৰিৱান। কেনেকুৱা কি খবৰ? সকলোৰে আহা পুলিচৰ চাকৰি লাগে। সকলোৱে ভালদৰে কষ্ট কৰি আছে, সকলোৰে বহুত ধুনীয়াকে মেহনত কৰি আছে আৰু সেইবাবে মই আপোনালোকৰ কাৰণে বহুত 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 বেছি সুখী। আপোনালোকে কষ্ট কৰি যাওক, ফল আপোনালোকে নিশ্চয় পাব। এতিয়া মই কৈছিলো যে ৰিজনিঙৰ পাৰ্ট লৈ আহিম, কিন্তু আই এম ৰিয়েলি ভেৰি ভেৰি চৰি, মানে মই বহুত কম সময় থকাৰ কাৰণে মই ৰিজনিঙৰ পাৰ্টখিনি লৈ আহিব নোৱাৰিলো। তথাপিও মই কেইটামান প্ৰশ্ন, বেছি নহয় অকণমান প্ৰশ্ন লৈ আহিছো। কেনেকে সমাধান কৰিব লাগে, কি কি চিষ্টেমত সমাধান কৰিব লাগে, আমি এইটো চাম আজি। ঠিক আছে, ধুনীয়াকে ডিটেইলছত যাম। মিক্স প্ৰশ্ন আছে, আপোনালোকে চাব। বেছি প্ৰশ্ন নাই, সঁচাই কৈছো। কেৱল মাত্ৰ 10 মিনিটছ লাগিব। আপোনালোকে 10 মিনিটছ মোক দিয়ক, আপোনালোকৰ 10 মিনিটছৰ ভিতৰত এইটো ক্লিয়াৰ কৰি দিম। মই কৈছো নেক্সট ডেৰ পৰা মই ধুনীয়াকে আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। আপোনালোকে তেতিয়ালৈকে মোক ছাপোৰ্ট কৰি থাকিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিব নিজৰ ফ্ৰেণ্ডছৰ লগত, আৰু নিজে ভালকে প্ৰেক্টিচ কৰি থাকিব। ঠিক আছে, তো আমি সময় নষ্ট নকৰাকে আমি ইয়াতে চাওঁ, আমি ইয়াতে কি আছে আমাৰ প্ৰথম প্ৰশ্নটো। এইটো আপোনালোকে যদি দেখাই ইয়াতে, আপোনালোকৰ ইয়াৰ সন্মুখত প্ৰথম প্ৰশ্নটো কি আছে? আমাৰ ডাইচৰ প্ৰশ্ন আছে। কিহৰ প্ৰশ্ন আছে? ডাইচ। ঠিক আছে, ইয়াতে চাব, ডাইচ দিছে। কি দিছে ইয়াতে? 5 4 3, এইটো আছে 5, এইটো 4, এইটো 3, আৰু ইয়াতে কি দিছে? 4 3 6, 4 3 6। এতিয়া প্ৰশ্নত কি সুধিছে যে two positions of dice are shown, দুটা পজিশন দেখুওৱা হৈছে, then tell us which number in the on the face opposite to 5, পাঁচৰ বিপৰীত পিঠিত কি আছে? আপোনালোকে লুডু নিশ্চয় খেলিছে। লুডুৰ একৰ বিপৰীত পিনে কি থাকে? 6 থাকে, দুইৰ বিপৰীত পিনে 5 থাকে, আৰু তিনৰ বিপৰীত পিনে 4 থাকে। ইয়াতে আপোনালোকে সুধিছে যে 5ৰ বিপৰীত পিনে কি আছে? এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে এটা ধুনীয়া মানে নিয়ম থাকে, এই নিয়মবোৰ চাই আপোনালোকে কৰিব পাৰিব। আপোনালোকে কি কৰিব, ডাইচ দুটা যে দিয়া আছে, আপোনালোকে চাব কমন কি কি আছে ইয়াতে। কমন কি আছে ইয়াতে চাওক, আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে ইয়াতে দুটা বস্তু কমন পাব। কেতিয়াবা আপোনালোকে এটা কমন পাব, কেতিয়াবা আপোনালোকে দুটা কমন পাব। দুটা কমন পালে কি হয় চাই লব। ইয়াতে 4 আছে, ইয়াতে 4 আছে, মানে এটা কমন পালো দুটাতে। ইয়াতে 3 আছে, ইয়াতে 3 আছে, মানে মই আৰু এটা কমন পালো। কিন্তু কমন কোন নাই? 5 আৰু 6 কমন নাই। ঠিক আছে, 5 আৰু 6 কমন নাই। এতিয়া মোক প্ৰশ্ন কি হৈছে, 5ৰ বিপৰীত পিঠিত কি আছে? 5ৰ বিপৰীত পিঠিত 6 আছে। যি প্ৰশ্ন নিদিয়ক কিয়, আপোনালোকে যদি দেখে যে দুটা কমন আছে, তেনেহলে যি দুটা কমন নাই সেই দুটা অপোজিট হ'ব। তাৰমানে 5ৰ বিপৰীত পিনে 6 আছে আৰু 6ৰ বিপৰীত পিনে 5 আছে। ঠিক আছে, অপশন নম্বৰ বি ইজ দি কাৰেক্ট আনসার। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই আহক। আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি আছে আপোনালোকে চাব। ঠিক আছে, কি কৈছে? বুধবাৰ 1934 বুধবাৰ বুলি কৈছে। ঠিক আছে, বুধবাৰ কিমান তাৰিখ? 8 আগষ্ট। কি কৈছে ইয়াতে? বুধবাৰ। মই বুধবাৰ লিখিলো, ওয়েডনেসডে নিলিখিলো। হা, বুধবাৰ। ঠিক আছে, এতিয়া কৈছে 1934 কিমান ডিসেম্বৰ কৈছে? 1934 29 ডিসেম্বৰ। 29 ডিসেম্বৰ তাৰিখে কি বাৰ হ'ব? এইটো বুজিছে? এনেকা ধৰণৰ প্ৰশ্ন আমি কেনেকে কৰিম আপোনালোকে চাব। এনেকা ধৰণৰ প্ৰশ্ন কৰিবলৈ আমি কিন্তু চাব নোৱাৰো, আমি কিন্তু ডাইৰেক্ট ক'ব নোৱাৰো, আমাক ক্যালেন্ডাৰ চাব লাগিব। এতিয়া মোৰ এইটো ওলাব লাগিব যে 8 আগষ্টৰ পৰা 29 ডিসেম্বৰলৈকে কিমান দিনৰ গ্যাপ আছে? কিমান দিনৰ গ্যাপ আছে এইটো ওলাব লাগিব। কেনেকে ওলাম আপোনালোকে চাওক ইয়াতে। ঠিক আছে, ধুনীয়া প্ৰশ্ন হয়। চাব, আগষ্ট আছে, তাৰপিছত মই কি কৈছো ইয়াতে? আগষ্ট আছে, তাৰপিছত কি আছে? আগষ্ট, তাৰপিছত আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। আগষ্টত আমি জানো আগষ্ট 31 ডেজ থাকে, 31 দিন। কিন্তু আগষ্টৰ 8 তাৰিখ অলৰেডি লৈছে, মানে 8টা দিন অলৰেডি গৈছে। তেনেহলে আগষ্টত ৰিমেইনিং দিন কেইটা থাকিব? আগষ্টত ৰিমেইনিং কেইটা দিন থাকিব? আগষ্টত ৰিমেইনিং বাকি কেইদিন থাকিব? 31ৰ পৰা যেতিয়া আপুনি 8 মাইনাস কৰি দিব, আপোনাৰ কিমান থাকিব? 23 ডেজ। ঠিক আছে, ছেপ্টেম্বৰত কিমান দিন থাকে? আমি জানো 30 দিন থাকে। অক্টোবৰত 31, নৱেম্বৰত 30, ডিসেম্বৰত আপোনালোকে চাওক কেইদিন লৈছে? 29 দিন। ডিসেম্বৰত 31 দিন থাকে, কিন্তু ইয়াতে 29 দিন লৈছে। তাৰ মানে 29টা দিন লোৱা হৈছে, দুটা দিন লোৱা হয়। তাৰ মানে ডিসেম্বৰত আমি কেইদিন ধৰিম? 29 দিন। এতিয়া আপুনি সব কেইটা প্লাস কৰি দিয়ক, তেতিয়াহে আপুনি গম পাব 8 আগষ্টৰ পৰা 29 ডিসেম্বৰ তাৰিখলৈ কিমান দিনৰ গ্যাপ আছে। মই চালো 30 30 60, এইটো হ'ব 31 29, এইটো হ'ব 60 60 60 120, 120 আৰু 23 প্লাস কৰিলে কিমান হ'ব? 143। তাৰ মানে 8 আগষ্টৰ পৰা 29 ডিসেম্বৰ তাৰিখলৈ কিমান দিনৰ গ্যাপ আছে? 143। কিন্তু আপোনালোকে এটা বস্তু জানে, কি জানে? যে 7 দিনৰ মূৰে মূৰে গ্যাপ আহি থাকে। এসপ্তাহ পিছত 7 দিন, 7 দিন, 7 দিন, 7 দিন, এনেকে এটা গ্যাপ আহি থাকে। এতিয়া 143 ডেজত 7 দিন 7 দিন কৈ থাকে, কাৰণ 7 দিন পিছত আজি যদি বুধবাৰ হয়, 8 দিন পিছত আকৌ বুধবাৰ, আকৌ বুধবাৰ, আকৌ বুধবাৰ, তেনেহলে আমি ইয়াতে কি কৰিম? 143 ক আমি হাতেৰে হৰণ কৰিম। হাতেৰে হৰণ কৰিলে 7 2 গুণ 14, ইয়াতে 3 থাকিব আৰু হৰণ নাযায়, শূন্য এটা 2, মানে 143 দিনত অলৰেডি 20টা সপ্তাহ গুচি গ'ল, আৰু এক্সট্ৰা কেইদিন আছে? 3 দিন। এতিয়া 20টা সপ্তাহ গুচি যাব নেকি? বুধবাৰৰ পৰা বুধবাৰ এসপ্তাহ, আকৌ বুধবাৰ এসপ্তাহ, এনেকে 20টা বুধবাৰ আহিলে
বুধবাৰ অহাৰ পিছত এক্সট্ৰা 3 দিন তেনেহলে বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ 3 দিন প্লাস কৰি দিয়ক বুধবাৰৰ পৰা 3 দিন আগুৱাই যাওক বুধবাৰৰ পৰা 3 দিন আগুৱাই গলে বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर ধুনীয়া প্ৰশ্ন ঠিক আছে নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই আহক ইয়াতে কি কৈছে A B C D আৰু E উত্তৰ দিশলৈ মুখ কৰি থকা এটা ৰেখা থিয় হৈ আছে এটা ৰেখা দিশতে থিয় হৈ আছে ঠিক আছে কি কৈছে ইহতে উত্তৰ ফালে মই এটো নৰ্থ বুলি ধৰি লৈছো উত্তৰ ফালে মুখ কৰি আছে এতিয়া আপুনি কওক যেতিয়া কোনোবাই উত্তৰ ফালে মুখ কৰি থাকে মই এইফালে মুখটো এইফালে কৰি আছো ঠিক আছে তেতিয়াহলে ৰাইট কোনটো মোৰ এইটো ৰাইট বুলি হ'ব মই যদি কওঁ মোৰ সোঁফালে কোন আছে মানে মই এইফালে কোন আছে বুলি চিন্তা কৰিম মই যদি কওঁ মোৰ লেফট ফালে কোন আছে মই এইফালে কোন আছে বুলি মই চিন্তা কৰিম তাৰ মানে এইটো সাইড হ'ব মোৰ ৰাইট সাইড এইটো সাইড হ'ব মোৰ লেফট সাইড এটো মই গম পাই গলো ঠিক আছে এতিয়া হ'ব কি হৈছে মুখ কৰি আছে কি হৈছে ইয়াতে ফেজিং E standing 40 meters left to B B ৰ লেফট ফালে এটো যদি মোৰ B হয় B ৰ লেফট ফালে কোন আছে লেফট কলতে ইফালে যাব লাগিব লেফট কলে ইফালে কোন আছে E ইহতৰ মাজত গ্যাপ কিমান 40 মিটাৰ হবে 40 মই মিটাৰটো নিলিখো ইয়াতে ঠিক আছে 40 মিটাৰ হবে তাৰ পিছত চাব কি হৈছে A is standing 20 meter left to C A left to C C left ফালে C যদি মই ইয়াতে দিও C right a to left to A C left ফালে আছে কিমান গ্যাপত আছে 20 মিটাৰ গ্যাপ আছে ইহতৰ মাজত গ্যাপ কিমান 20 মিটাৰ একো আপত্তি নাই তাৰ পিছত চাও A is standing C D is standing 20 meter right to E D is standing 20 meter right to E এর রাইট ফালে রাইট মানে এই ফালে কিমান মিটাৰত আছে 20 মিটাৰ ইয়াৰ পৰা 20 মিটাৰত কোন আছে D এইখিনি আমাৰ কিমান হ'ব 20 এর হোফালে D আছে কিমান মিটাৰ আছে 20 মিটাৰ আছে ওকে ঠিক আছে 20 মিটাৰ টু E and 50 মিটাৰ right to C C এর পৰা 50 মিটাৰ রাইটত আছে ঠিক আছে C এর পৰা 50 মিটাৰ রাইটত আছে তাৰ মানে D কোন আছে এইফালে যদি C এর পৰা 50 মিটাৰ থাকে তেন্তে C ইয়াতে থাকিব C এর পৰা D এর গ্যাপটো কিমান হ'ব 50 মিটাৰ আৰু C এর এইফালে তো আমি জানো এইফালে 20 মিটাৰ গ্যাপত কোন আছে A আছে তাৰ মানে আমি সিরিজটো পাই গলো A B সরি A C E E D B ঠিক আছে পাই গলো প্রশ্ন কি হইছে আমার 50 মিটার C where B is standing from D D এর পৰা B কত আছে D এর পৰা B কত আছে D এর হোফালে আছে B রাইট D রাইট এটো হোফালে আছে B রাইটত আছে কিমান গ্যাপত আছে চাওকচোন এতিয়া E এর পৰা B এর গ্যাপ কিমান 40 E এর পৰা D এর গ্যাপ কিমান 20 এতে 40 এই গোটেইখিনি ইয়াৰ পৰা যদি মই 20 মাইনাস কৰি দিও হাতত কিমান থাকিব 20 তাৰ মানে 20 মিটাৰ ৰাইটত আছে B is 20 মিটাৰ ৰাইট টু D D এর হোফালে আছে কিমান মিটাৰ 20 মিটাৰ 20 মিটাৰ ৰাইট ঠিক আছে আহা গৈছে আপোনালোকে বুজি লৈছে ধুনিয়া এটা প্ৰশ্ন আছিল এনেকা ধৰণৰ প্ৰশ্ন থাকে মই আপোনালোকক ইয়াতে সৰু এটা টিপস দিব বিচাৰিছো এনেকা ধৰণৰ প্ৰশ্ন যদি আপোনালোকে পৰীক্ষাত দেখা পায় আপোনালোকে ডাইৰেক্টলি সলভ নকৰিব আপোনালোকে কেনেকা ধৰণৰ প্ৰশ্ন সলভ কৰিব আপোনালোকে এটা ৰাউন্ড মাৰিব লাগিব রাউন্ড মাৰিব কি রাউন্ড মাৰিব লাগিব আপোনালোকে সমাধান কৰি আছে কৰি মানে মিডলত কিছুমান এনেকা ধৰণৰ প্ৰশ্ন আহিব যেটো আপোনাৰ টাইম কনজিউমিং হ'ব আপোনাৰ টাইমটো খাব এনেকা ধৰণৰ প্ৰশ্ন আপুনি লগে লগে ইগনোৰ কৰিব টাইম একেবাৰে ওয়েস্ট নকৰিব তাতে কিয় নকৰিব এতিয়া আপুনি ক'ব যে মই যদি পাৰো কিয় ওয়েস্ট নকৰিব আপুনি যেতিয়া যিবোৰ প্ৰশ্ন একেবাৰে ইজি কম সময়ত সলভ হৈ যায় সেইখিনি লৰালৰিকে ধামধুম একেবাৰে ধুনিয়াকে কমপ্লিট কৰি দিব ঠাণ্ডা দিমাগত ঠিক আছে সলভ কৰি দিয়াৰ পিছত এতিয়া চাব আপোনাৰ হাতত টাইম আছে যদি টাইম আছে আপুনি ৰিটাৰ্ন কৰি আহিব আকৌ প্ৰথমৰ পৰা যাব যি কেটা এৰি থৈ গৈছে সেই কেটা এটা ডাঙৰ কেটা ষ্টাৰ মাৰ্ক দি থৈ যাব বা কিবা চিন দি থৈ যাব যি কেটা এৰি থৈ গৈছে সেই কেটা তাৰ পিছত নেক্সট ৰাউন্ডত সেই কেটা থব ফাৰ্স্ট ৰাউন্ডত আপুনি যেটো ইজিলি সলভ হৈ যায় কম সময়ৰ ভিতৰত হেতু সলভ কৰি দিব সেকেন্ড ৰাউন্ডত যি কেটা এৰি থৈ পাৰে কিন্তু সময় ল'ব বেছি হেতু সেকেন্ড ৰাউন্ডত কমপ্লিট কৰিব তেতিয়া চাব আপোনাৰ ৰিজাল্টটো ভাল হৈছে ঠিক আছে চাও ইয়াতে প্ৰশ্নটো কি আছে I'm sorry a man said to a boy এজন মানুহে এটা লৰাক কৈ আছে ঠিক আছে next to him মোৰ ওচৰত ধৰিলো মই মোৰ ওচৰত এটা লৰা থিয় আছে ইয়াক মই কৈ আছো কি কৈ আছো যে he is the son of কোনোবা এজন আছে he is the son of my wife's sister in law my wife এটো ধৰি লৈছো মই my wife কি হ'ব মোৰ wife to ছোৱালী নেগেটিভ হ'ব man পজিটিভ হ'ব হাজবেন্ড ওয়াইফৰ ৰিলেশন ইকুৱেল সাইন হ'ব ঠিক আছে আপোনালোকে যদি এটো মানে বুজিব নাপায় তেনেহলে প্লিজ আপোনালোকে মোৰ ব্লাড ৰিলেশনৰ ভিডিওটো ডিটেইলছত চাই লব তাতে মই ধুনিয়াকে কৈ দিছো কি নিয়মত যাব লাগিব ঠিক আছে
মোৰ ৱাইফৰ এতিয়া নিজে আপোনালোক চিন্তা কৰকচোন মোৰ ৱাইফৰ সিস্টাৰ ইন ল কোন হ'ব মোৰ ৱাইফৰ সিস্টাৰ ইন ল কোন হ'ব মোৰ সিস্টাৰ মোৰ নিজৰ সিস্টাৰ মোৰ ৱাইফৰ কাৰণে কি হৈ যাব সিস্টাৰ ইন ল তাৰ মানে মোৰ সিস্টাৰ মাই সিস্টাৰ ঠিক আছে হি ইজ দি সান অফ কি কৈছে হি ইজ দি সান অফ মাই কি কৈছে তেওঁ মোৰ পত্নীৰ ভনীয়েকৰ ল'ৰা ভনীয়েক বুলি কৈছে এইটো সিস্টাৰ ইন ল হ'ব এছামিছ অকনমান কি হৈছে এইটো কাৰণে মই খুবেই দুখিত আপোনালোকৰ ওচৰত মাই ৱাইফ সিস্টাৰ ইন ল সান ঠিক আছে হি কোন হয় মোৰ ৱাইফৰ সিস্টাৰ ইন লৰ পুত্ৰ হি ঠিক আছে আপোনালোকে ইতিমধ্যে বুজি পাইছে মই আশা কৰিছো ঠিক আছে এতিয়া চাব ইয়াতে এটা কথা ঠিক আছে এতিয়া কি কৈছে একমাত্ৰ সন্তান কিন্তু মই মানে কোন মই মোৰ মাক দেউতাকৰ একমাত্ৰ সন্তান মোৰ ফাদাৰ মাদাৰৰ মই একমাত্ৰ সন্তান এতিয়া আপোনালোকে নিজে কওকচোন মোৰ ৱাইফৰ সিস্টাৰ ইন ল আছে বাট মই মোৰ বাপেকৰ একমাত্ৰ সন্তান মোৰ তেনেহলে বেলেগ সিস্টাৰ বা ভাই থাকিব পাৰে জানো নোৱাৰে তেনেহলে মোৰ ৱাইফৰ সিস্টাৰ ইন ল কেনেকৈ এতিয়া প্ৰশ্ন ইয়াতে থিয় হৈ গ'ল কিয় আহিব পাৰে কিয় আহিব নোৱাৰে এইটো মোৰ কাজিন হ'ব পাৰে মোৰ খুৰাৰ ছোৱালী মামাৰ ছোৱালী পেহীৰ ছোৱালী মাহীৰ ছোৱালী যিকোনো হ'ব পাৰে নে নহয় মোৰ কাজিন ৰিলেশ্যন হ'ব পাৰে নে নহয় পাৰে যদি মোৰ কাজিন হয় সিস্টাৰ মোৰ খুৰাৰ ছোৱালী মোৰ সিস্টাৰে হ'ব ই যদি মোৰ সিস্টাৰ হয় তেনেহলে এই মোৰ সিস্টাৰজনী মোৰ মাক দেউতাকৰ সন্তান নহয় মোৰ খুৰাৰ সন্তান ধৰি লওক তেনেহলে কি হৈ যাব মোৰ ৱাইফৰ কাৰণে তাইও এজনী সিস্টাৰ ইন ল হৈ যাব তেনেহলে ইয়াতে কি কৈছে মোৰ ল'ৰাটোৰ লগত কি কৈছে ইয়াতে হাউ ইজ মাই সান ৰিলেটেড টু হিম ঠিক আছে এতিয়া এই সানটো ইয়াৰ লগত কি ৰিলেশ্যন ৰাখিব কি কৈছে ইয়াতে parents how is my son related to him ধুনীয়া প্ৰশ্ন অকনমান ৰ'ব ইয়াতে অকনমান ৰ'ব how is my son এতিয়া how is my কোন আছিলে মই মোৰ ল'ৰাটো সেই ল'ৰাটোৰ কি ৰিলেশ্যন ৰাখিব এতিয়া ধৰি লওক আপোনাৰ খুৰাৰ ছোৱালী আপোনাৰ সিস্টাৰ খুৰাৰ ছোৱালীৰ পুত্ৰ আপোনাৰ পুত্ৰ সেই দুটাৰ মাজত ৰিলেশ্যনটো কি হ'ব ব্ৰাদাৰ মোৰ ল'ৰা আৰু মোৰ খুৰাৰ ছোৱালীৰ ছোৱালী কি হ'ব মোৰ সিস্টাৰ হ'ব খুৰাৰ ছোৱালীৰ ল'ৰা ইহঁতৰ মাজত সম্পৰ্কটো কি হ'ব ব্ৰাদাৰ হ'ব অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ ঠিক আছে একেবাৰে ইজি হয় আপোনালোকে কৰি ল'ব ঠিক আছে নেক্সট প্ৰশ্নটো কি আছে এইটো প্ৰশ্নটো ইনকমপ্লিট আছে মানে মই টাইপ কৰিব দিছিলো কিন্তু হি টাইপ কৰিলে কিন্তু পিকচাৰটো তাতে ইয়াতে এড নকৰিলে এটা পিকচাৰ আছে ইয়াতে পিকচাৰটো চাইহে আমি ক'ব পাৰিম পিকচাৰটো এড নকৰিলে সেইকাৰণে আমি ক'ব নোৱাৰিম যে নিম্নলিখিত চিত্ৰ আৰে ভাই চিত্ৰ ক'ত ইয়াতে চিত্ৰই নাই দেখোন চিত্ৰ নাই ইয়াতে ঠিক আছে ত্ৰিভুজৰ সংখ্যা বিচাৰক তো আশা কৰিছো আপোনালোকে এই কেইটামান প্ৰশ্ন আছে মই কথা দিছো আপোনালোক নেক্সট ডে পৰা আকৌ ভিডিঅ' লৈ আহিম ধুনীয়াকৈ প্ৰশ্ন লৈ আহিম ধুনীয়া কনসেপ্টৰ প্ৰশ্ন লৈ আহিম আপোনালোকে সাজু হৈ থাকিব ভালদৰে কৰি ঠিক আছে আজিৰ কাৰণে এইখিনি আশা কৰিছো আপোনালোকৰ প্ৰেক্টিস ভালে চলি আছে প্ৰিপাৰেচন ভালে চলি আছে ফাইট কৰক ৰিজাল্ট ভাল হ'ব কষ্ট কৰক ৰিজাল্ট ভাল হ'ব আৰু চৰকাৰী বহিত এবাৰ আপোনাৰ নামটো লাগিব আৰু লগতে এটা কথা ক'ব বিচাৰিছো মই বহুতে কৈ আছে স্যাৰ ম্যাথছৰ প্ৰশ্নখিনি অকনমান টাফ হৈছে আপুনি এবাৰ নিজে চাইছে আসাম টেট জিডিপিজিটি কি অৱস্থা কৰিছে এনেকা প্ৰশ্ন দিছে আপুনি গোটেই ইউটিউবত সলিউশন ভিডিও নাপায় কেৱল আপুনি পটন নকৰি চেনেলতে সলিউশন ভিডিও পাব আদাৰৱাইজ আপুনি নাপায় এটো মই নিজে গ্যাৰান্টি এটা দিছো বেলেগ চেনেলত পাব ডিটেইলছত বুজাই দিয়া নাই ডাইৰেক্ট কৈছে যে এটোৰ আনসাৰ এটো হ'ব এটোৰ আনসাৰ হেতু হ'ব এটোৰ আনসাৰ হেতু হ'ব কিন্তু আপুনি গোটেই ইউটিউব চেনেলত কেৱল মোৰ চেনেলতে আপোনালোকে ডিটেইলছ সলিউশন ভিডিও পাব এটো মই গ্যাৰান্টি দিছো সেই কাৰণে মই বহুত বেছি সুখিত তো যিয়ে নহওক কিয় আপোনালোকে মোক সাপোৰ্ট কৰি আছে কৈ থাকক আপোনালোকৰ কাৰণে মোক বহুত বেছি ভাল লাগি আছে আপোনালোকে চাকৰি পালে মোক ভাল লাগিব ঠিক আছে তো আশা কৰিছো আপোনালোকে প্ৰিপাৰেচন কৰি আছে ভালদৰে কষ্ট কৰি আছে এইবাৰ পুলিচৰ চাকৰি ল'বই লাগিব তেতিয়ালৈকে সকলোকে মোৰ ফালৰ পৰা বাই বাই গুড নাইট টাটা লাভ ইউ অল